ভণ্টিয়ে ক'লে ককাই যে ব'লা অকণমান ওলাই যাওঁ ওচৰতে থকা ৱাটাৰফলখনলৈ। তাৰপিছত আৰু আমিও আৰু একদম তাইৰ কথা শুনি আৰু নৰলোঁ আৰু তাৰেই ওলাইছোঁহে আৰু ওলাই আহি আছোঁ এতিয়া। খুব ধুনীয়া ঠাইবোৰ দেই। মই আগতে অহা নাছিলোঁ, হাজবেণ্ডে আহি থাকে, সেইকাৰণে তাক ঠিকছে গালি দিছোঁ, বোলো তুমি আহি থাকা, ইমান ধুনীয়া ঠাই প্ৰাকৃতিক সৌন্দৰ্যৰে পৰা মোকতো আনিব পাৰা আগতে। তাৰপিছতে আৰু এতিয়া গৈ আছোঁ আৰু সি মোক গালি শুনি শুনি গৈ আছে আৰু ওচৰৰ ঠাইবিলাককো মোক চিনাকি কৰাই গৈ আছে আৰু এনেই গৈ আছোঁ, প্ৰাকৃতিক সৌন্দৰ্যবোৰ উপভোগ কৰি গৈ আছোঁ। পিছফালে ভণ্টি আৰু ভাইটি আহি আছে বাইকত, আমিও আহিছোঁ। এনেকৈ খুব ধুনীয়া ঠাইবোৰ, চাই ভাল লাগিছে। চহৰৰ মাজমজিয়াত থকাতকৈ এনেকুৱা প্ৰাকৃতিক পৰিৱেশৰ মাজত থকাই মানে বেছি ভাল বুলি ভাবোঁ মই। খুব ভাল পাওঁ এনেকুৱা পৰিৱেশ, ইমানেই ভাল পাওঁ। এয়া আমি আৰু অকণমান আগলৈ গৈ পাই যামগৈ, আৰু অকণমান আছে। খুব ধুনীয়া ঠাইবোৰ, এইবিলাক গছ গছনি ইমান ধুনীয়া, সঁচাই ভাল লাগিছে। এইবিলাক চাংঘৰ, আজিকালি চাংঘৰ এইবিলাক দেখিবলৈ নাপাওঁ, ইয়াত আহিহে দেখিছোঁ। তাকো ভাঙি গৈছে বাৰু, ভালেই লাগিছে তথাপিও। এনেকৈ অকণমান আগলৈ গৈ আমি পাই গ'লোহি চাপানলা। তাত গৈ পূৰা এনজয় কৰিছোঁ, ৰিলচ বনাইছোঁ, নাচিছোঁ, সাঁতুৰিছোঁ। এই হাজবেণ্ড খুব এনজয় কৰিছে, ভাল লাগিছে ন, ঠাণ্ডা পানী। সেই ভণ্টিও এনজয় কৰিছে, এই ভাইটিও পূৰা এনজয় কৰিছে। অকণমান নাচিলোঁ পানীত, খুব ভাল লাগিলে। সন্ধিয়া হ'ল, উভতি আহিলোঁ তাৰপিছত। বাই বাই।